মূৰ্খৰ দৰে কাম কৰিলোঁ মই দেউতাই সুধোতে ডিভোৰ্চ লাগে বুলিয়ে ক'ব লাগিছিল মহামূৰ্খ মই যি কৰিছো মোৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ বাবে কৰিছো তাৰ বাবে লাগিলে বিধৱা হৈ নোযোৱাই কিয় কি কথা কৈছে আপুনি সঁচা কথাই কৈছো কি হ'ল কিয় চিঞৰি আহিছো কি হ'ল মোক দেখি আঁতৰি আহিলি যে ফোন কৰিলেও ফোন নুঠাও কথাও নেপাত মোৰ ওপৰত খং উঠিছে দেউতাৰ বাহিৰে মই কাৰোৱে পচন্দৰ নহয় কি কিশোৰ আৰু এই কিবা এটা সুধিছো তোক মই নাই মই কিশোৰৰ পচন্দটো হয়েই তেওঁ মোৰ কাৰণে বৰ কেয়াৰ কৰে খুব ভাল পায় মোক তাকে জানো মই তেওঁক বুজাবি বেলেগৰ কথা শুনি যাতে তোক সন্দেহ নকৰে বেয়া কথা এইবোৰ বুজাম দে মোক ঘৰত থৈ আহিবি নেকি ৰাতি থকাকে যাবি নাই নাথাকো গুচি আহিম মায়ে মাতিছে তোৰ যদি ভাড়া আছে তেনেহলে তই যাগৈ হেই থ ভাড়া দীপ তই মোৰ বেষ্ট ফ্ৰেণ্ড তই থাকিলে মোক আৰু কাকো নেলাগে তেল মাৰিব নালাগে বহি বেলেগ কি সিদ্ধান্ত ল'ব দেউতাই এনেই ভয় খুৱাইছে দেউতাক নাজানো তই যেতিয়া তেতিয়া জিটি কৰি দিব পাৰে কিন্তু মই এটা কথা কনফাৰ্ম যে দেউতাই যি ডিচিশ্যনে নলওক কিয় তাত বহাগীৰ একো লছ হ'বলৈ নিদিয়ে মোৰ সেইটোৱে ভয় লাগিছে দেউতাৰ যি সিদ্ধান্ত ল'ব বহাগীৰ পক্ষে ল'ব কি কৰিবা এতিয়া কি কৰিবি বুলি সুধিবলৈ আহিছ হা তোৰ মতে গৈ গোটেই গণ্ডগোল লাগিছে মোৰ হ'ব লগা বিজনেছটো মোৰ হাতৰ পৰা গুচি যাব যেন লাগি আছে এতিয়া কিবাকে বিজনেছটো ষ্টাৰ্ট কৰিব পাৰিলে বহাগীক ইমোশ্যনেলি ব্লেকমেইল কৰি গোটেই পাৱাৰ অফ এটৰ্নি মই নিজৰ নামত কৰিব পাৰিলোহেঁতেন তাৰ মানে ভুলটো এতিয়া মোৰহে হ'ল অফক'ৰ্ছ তোৰ হৈছে নহ'লে কাৰ ঠিক আছে তই মোৰ মতে গলি কিয় তোৰ নিজৰ ব্ৰেইন নাই সেইটোৱে ভুল কৰিছো মই কিয় তোৰ মতে গ'লো গো টু হেল ইউ টু মনে মনে থাক নিজৰ মাজতে কাজিয়া কৰি তহঁতে শত্ৰুক লাই দিছ কিয় মই কি কৰিলো ই হে মই শুদ্ধটোৱে কৈছো মগজু নাই বাবে আজি তহঁতে নিজৰ ঘৰতে আলহীৰ দৰে হৈছ কিশোৰলৈ চাই শিকিব নোৱাৰিলি প্ৰতিটো ক্লাছতে সৰুৰে পৰা নাম্বাৰ 1 শেষলৈকে নাম্বাৰ 1 হৈ থাকিল আৰু তহঁত পঢ়াতকৈ তহঁতৰ মন বেলেগত দেউতাৰেও সেই কাৰণে তহঁতে জীৱনত অকলে কিবা কৰিব পাৰিবি বুলি বিশ্বাসে নকৰে ভুল দেউতাৰৰ নহয় ভুল তহঁতৰ ৰাজা আজিৰ পিছত তই মোক নামাতিবি গৰজহে পৰিছে মোৰ মৰ যেনেকৈ মৰ
চাহকাপ খাওক আপুনি খাওকচোন ডাঙৰ বিস্কুট এইটো ভাঙি দুজনে খাব পাৰিম আৰু চাহত দিলে ফুলি উঠিব লোৱা হৰমাক হৰলিক্স দিলা তাই লাল চাহে খাব বোলে তাই চাহ খোৱা অভ্যাসটো কেতিয়াৰ পৰা কৰিলে হৰলিক্স নাই বুলি গম পালে চাগে তাই কলো যে আবেলি কিন্তু ছোৱালী দুজনীৰ মনত সমানে কষ্ট হ'ব জয়া মোক ভাল দেউতাক নহয় বুলি ভাবিলে মোৰ সহিবলৈ কষ্ট হ'ব আপুনি এনেই চিন্তা কৰিছে তাই সেইবোৰ একো ভবাই নাই চাহ খাম বুলি কিয় ক'লে তেন্তে চাহ খাবলৈ মন গৈছে চাগে দিনটো পঢ়ি আছে নহয় তাতে APSCও পাইছে নহয় কালি কিবা কৰি হৰলিক্স এটা আনিব লাগিব তাই চাহ খোৱাৰ অভ্যাসটো কৰিব নালাগে বাপেকৰ কষ্ট কমাবলৈ কোনবা আহিল ডাঙৰ মা আহিছে নেকি তাই আহিম বুলি কৈছিলে লগত জোৱাইও আহিছে চাগে ৰুমটো অকণমান চিজিল কৰি থোৱাচোন ৰুম ঠিক হৈ আছে আপুনি এই কাটা বিস্কুটখিনি ইয়াৰ পৰা লৈ যাওক জোৱাইহঁতে কাটা বিস্কুট নাখায় নহয় এইবোৰ দেখিলে ডাঙৰ মায়ে লাজ পাব যাওক তুমি দুৱাৰখন খোলা গৈ মই কাটা বিস্কুটখিনি লৈ ভিতৰলৈ গৈ আছো এইখিনিও লৈ যাওক আচ্ছা জোৱাই কি খুৱাবা সিদিনা দীপে এৰি থৈ যোৱা আটাখিনি আছে নহয় লুচি বনাই দিম হ'ব মৰম আৰু সম্পৰ্ক তাল নহয় মৰম নেবাজে সেই বুকুত বিধে আচ্ছা জোৱাই কি খুৱাবা সিদিনা দীপে এৰি থৈ যোৱা আটাখিনি আছে নহয় লুচি বনাই দিম হ'ব ডাঙৰ মা জোৱাই অহা নাই খুৰীদেউ ভালে আছে ইহঁত দুজনী ক'ত স্বৰ্ণালী চন্দনা মাজু মা আহি পোৱাহি নাই সৰু মাই পঢ়ি আছে হয় নেকি ঠিক আছে এইখিনি ৰাখকচোন ডাঙৰ জীয়েকে আনিছে ৰাখক টিকলি টিকলি মা তুমি কিয় ইমান চিন্তা কৰিছা ভয় লাগিছে নীলমে ভুল দেখা নাছিলে ডাঙৰ মা কি চন্দনা দীপদা কি হ'ল পঢ়ি আছো কেনেকুৱা বঢ়িয়া চাবি কিন্তু এবাৰত ক্ৰেক কৰিব লাগিব কৰিমেই চাবা বঢ়িয়া লোৱা এই চেপ্টাৰটোৰ পৰা তুমি মোক চব কুৱেশ্যন সোধা লোৱা হয় দে সোধা আচ্ছা
কিবা খালেনে? বহাগীয়ে দিছিলে খাবলৈ মন নাই বুলি ক'লে। খংটো মোৰ ওপৰতহে। তাইক নাখাওঁ বুলি কিয় ক'লে? না খং মোৰ তোমাৰ ওপৰত, না খং মোৰ বহাগীৰ ওপৰত। খং মই আজিলৈকে কৰা মোৰ কষ্টখিনিৰ ওপৰত। কিয় কৰিলো মই ইমান কাম? কাৰ কাৰণে মই এটা ইমান ডাঙৰ ঘৰ সাজিলো? প্ৰথমে জানা কস্তুৰী, আমি সৰু ঘৰ এটাত আছিলো মা দেউতাৰ লগত একেলগে। তেতিয়া আমাৰ হাতত পইচা নাছিল, কিন্তু চবৰে লগত মৰম চেনেহ আছিল। প্ৰত্যেকেই প্ৰত্যেকৰ কষ্ট বুজি পাইছিল, চকুলে চাই পেলাই। কিন্তু এতিয়া কোনেও বুজি নাপায় সিটোৰ কথা। কিয় হৈছে এনেকুৱা? এপাত তাল অকলে নাবাজে। নহয় কস্তুৰী, নহয়। মৰম আৰু সম্পৰ্ক তাল নহয়। মৰম নেবাজে, সেই বুকুত বিন্ধে। আমিও দুখীয়া হৈ যাওঁ দিয়া। মই হাঁহিবলৈ কোৱা নাই, সিদ্ধান্ত লৈছো। মৰম নেবাজে, সেই বুকুত বিন্ধে। সেইটো বিন্ধাই কষ্ট নিদিয়ে, বুকুখন ভৰাই। সেই বুকুত পিন্ধা মৰমবোৰ এইখন ঘৰত নোপোৱা হলো। কিয়? একেখন ঘৰত থাকি সকলো ভাগ কিয়? কিয় কস্তুৰী, কিয়? পৰিৱেশে কৰিছে। শুদ্ধ কথা, পৰিৱেশে কৰিছে। আমি ঘৰৰ মানুহৰ লগত কথা পতাতকৈ এতিয়া ছ'চিয়েল মিডিয়াত বন্ধু পাতি কথা পাতিবলৈ বেছি ভাল পাওঁ। ঘৰখনত এক হৈ থকাত কাৰো গুৰুত্ব নাই। একেলগে ঘৰৰ 10টা মানুহ গ্ৰুপ হৈ থাকিবলৈ ভাল নেপায়। এতিয়া ভাল পায় হোৱাটছএপ, ফেচবুকত গ্ৰুপ বান্ধি নিজৰ মনৰ কথা শ্বেয়াৰ কৰিবলৈ। কেতিয়াও জীৱনত নেদেখা এই তেজৰ সম্পৰ্ক নথকা মানুহৰ দুখত দুখী হৈ ফেচবুকত আমি কান্দো। কিন্তু এই ঘৰৰ মানুহৰ চকু পানী ঘাম বুলি ভাবি লৈ পেলাই আমি আঁতৰি আহো। সেইটোৱে যুগৰ ধৰ্ম। যুগৰ ধৰ্ম যদি সলাই দিওঁ, কি সলাব আপুনি? দেখিছো মই দুখীয়া মানুহবোৰ, যাৰ বহুত অভাৱ, কিন্তু তেওঁলোক সুখী। একেলগে 3-4টা পৰিয়াল থাকে। আমিও দুখীয়া হৈ যাওঁ দিয়া। মই হাঁহিবলৈ কোৱা নাই, সিদ্ধান্ত লৈছো। সিদ্ধান্ত? আপোনাৰ কি সিদ্ধান্ত কৈ যাওক। মোৰ এই প্ৰপাৰ্টি সকলোবিলাক ট্ৰাষ্টক দান কৰি পেলাই মই ইয়াৰ পৰা ওলাই যাম।
ট্ৰাষ্ট কি কৈছে আপুনি